মুখে বোলা ৰাম কৃষ্ণ সনাতন হৰি হৰি হৰ লীলা কথা শুনা কৰ্ণ ভৰি মুখে বোলা ৰাম কৃষ্ণ সনাতন হৰি হৰি হৰ লীলা কথা শুনা কৰ্ণ ভৰি সেই সাধুসকল মুখে বোলা কৃষ্ণ নাম সনাতন হৰি হৰ লীলা কথা আমি কৈ যাম তোমালোকে একান্ত মনে কাণে শুনিবা এই ঘোষা ভাগিয়ে কৈ গৈছে পদ ৰাম পৰীক্ষিত ৰাজা তক হন্ত মুনি সুকে কহু কৃষ্ণ কথা শুনা পৰম উৎসুকে ৰাম বিপৰীত ইষ্টি মায়া দেখি মা ধবৰ শুনা যেন মতে কামা তোৰ ভৈলা ৰামে শুনিলন্ত হৰে পাছে কথা বিপৰীত ইষ্টি ৰূপ ধৰি হৰি হৰিলা মিত দেৱক ভুঞ্জাইলা দান বৰৱাসা ভংগ শুনিতি নয়ন ৰম নতমহাৰংগ ৰামে নয়নে দেখিব বিষ্ণু ভৈলাকে নাৰী এহি বুলি বিষভত চৰিতি পুৰাৰী লগ লাগি গৌৰী ৰব শিলস্বামী কাছে দেখি নন্দী আদি কৰি যত ভূত আছে সাধুগুৰু বৈষ্ণৱসকল এই কথাখিনি শুকমুনিয়ে পৰীক্ষিত ৰাজাৰ আগত কৈ আছে যেতিয়া অমৃত মন্থন হৈছিলে অমৃত মন্থন হৈ প্ৰভু ভগৱন্তই তেওঁৰ ৰূপ ধাৰণ কৰি সুন্দৰ নাৰী এগৰাকী হৈ দেৱতাসকলক অমৃত খুৱাইছিলে আৰু দৈত্যসকলক বিষপান খুৱাই মাৰিছিলে এই কথাটো কৈলাশৰ অধিপতি মহাদেৱে গম পাই গ'ল বিষ্ণুনো এনেকুৱা মায়া আছে না এনেকুৱা সুন্দৰী হ'ব পাৰে নাই এবাৰ চাই আহাই ভাল আৰু এনেকুৱা মোহিনী এই বুলি কৈ এতিয়া পাৰ্বতী কৈছে পাৰ্বতী উঠা আজি গৈ বিষ্ণু মায়াটো মানে কেনেকুৱা হয় দৰ্শন কৰি আহোঁগৈচোন বাৰু যেতিয়া সেই বিষভত উঠি মানে পাৰ্বতী উঠি লৈ মানে এই প্ৰভু ভগৱন্তৰ ওচৰলৈ গৈ আছে ৰামে কৈলাশৰ চানিয়া সবে কুবায়ে নিচান দণ্ডে ছতে বাদে ভংগে ধৰিল যোগান আকাশৰ পথে গৌৰী নাথ গৈলা লৰি বিষ্ণুৰ পুৰিক আন্তাই লেক দৰি মানে হ'ল লৰালৰিকৈ আন্তাই লেক মানে পালেগৈ খুব দৌৰা দৌৰিকৈ সৰহকৈ গৈ বিষ্ণুপুৰী তেওঁ পাইছেগৈ পাৰ্বতীয়ে মহাদেৱে বিষ্ণুপুৰী পাইছেগৈ আৰু ৰাম বিষভৰ নামি হৰ আৰু গৌৰী মাও বিষ্ণুক সাদৰি দুয়ো ভৈল ভূমি পাও
মাধৱৰ মন্দিৰক দূৰতে কলি প্ৰণামিলা শংকৰে ৰিয়া কীৰ্তঞ্জলি। প্ৰভু ভগৱন্ত আৰু লক্ষীয়ে বহি আছে, তাতে গৈ মহাদেৱে প্ৰণাম কৰিছে, সেই বিষ্ণু প্ৰভু তোমাৰ ৰূপ সৌন্দৰ্য চাবলৈ আজি মই কৈলাশ হ'ব আহি আছোঁ বুলি ধুনীয়াকৈ সেৱা ধৰিছেগৈ। ৰাম ৰত্নৰ মন্দিৰে সুবৰ্ণৰ সিংহাসনে কৰন্ত প্ৰকাশ বসী প্ৰভু নাৰায়ণে সুনন্দ কুমুদ নন্দ পাৰিষদ গণ চতুৰ্ভীতি বেহি সেবে কৃষ্ণৰ চৰণ। তেওঁ খুব সুন্দৰকৈ ৰত্নৰ মন্দিৰত সিংহাসনত বহি আসন জুই আছে, লগত তেওঁলোকৰ লগত সুনন্দ কুমুদ নন্দ পাৰিষদসকল তেওঁ আশে পাশে বহি তেওঁকে একেবাৰে বঢ়িয়াকৈ ভক্তি কৰি আছে। তাকে দেখি মানে মহাদেৱ প্ৰভুৱে মানে বৰ সুন্দৰ পাইছে, বাহ ভগৱন্তৰ কি ৰূপ, কি লীলা, তেওঁ কিমান সুন্দৰ। তাৰমানে তেওঁ বহি থকাখন দেখাত একেবাৰে সোণৰকম চিকমিকাই আছে। হয়, আপোনাৰ আসনখনো বেলেগ, মোৰ আসনখনো বেলেগ, প্ৰভু ভগৱন্তৰ বহা আসনখন হয়, তেওঁ একেবাৰে সোণৰ অলংকাৰত বহি আছে। দেখিলেই তাৰমানে এবাৰ এই প্ৰভু একে নেদেখা অজ্ঞানী এটাই যাবলৈ কৃষ্ণ কৰিব লাগিব। তেওঁ দেখা ৰূপ আজি এতিয়া এইজন ভকতক এজন নতুন মানুহ এজনে দেখিলে আহি বা বঢ়িয়া দেই ভকত সেৱা কৰি দিব, কিন্তু যেতিয়া কোনো এজন ভকতৰ যেতিয়া উদাস, তেওঁৰ কটু অলংকাৰ এটা নাই, সেইজনক দেখিলে তেওঁ মানে বা ভকত ভালনে ভাল বা সেইটোৱে কোনো এটা শ্ৰদ্ধা ভক্তি নাহিব। যেতিয়া আই অলংকাৰ সকলো দিশে জিলিকি থাকিব, ৰত্ন মাণিক মুকুতা এইবিলাক যেতিয়া দেখা পাব, তেওঁক আঁতৰৰ পৰা আহি একেবাৰে আহ প্ৰভু গোবিন্দ কৃষ্ণ কিবা শম্ভু, এই শম্ভুকে টানা টনা সেইটোৱে, সেইটো নহ'লে আপোনাৰ আমাৰ কোনো দিশে আমি আগুৱাই যাব নোৱাৰিম। তাকেই আমাক কৈ আছে, ৰাম জগত জননী লক্ষ্মী আচন্ত পাখি শংকৰক দেখি হৰি তুলিল হাসি বসিবাক লাগি বহাই দিয়াই লৈ আসন সভা যে বহিলে তাতে দেৱতী নয়ন। তেওঁলোকক দেখি লক্ষীয়ে হাঁহিছে, বাহ মহাদেৱ পাৰ্বতীও আহি গ'ল, দিয়া 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 বহিবলৈ আসন দিয়া। ইমান আনন্দ কৰি তাতে মানে ধুনীয়াকৈ আসন পাতি দিছে। সভাৰ মাজত দেৱতী নয়ন, মহাদেৱৰ আন এটা নাম ত্ৰিনয়ন, বঢ়িয়াকৈ আসন বহিছে। তেওঁ তিনিটা চকু, এই দুটা আৰু ইয়াতে এটা আছে, সেইটোৱে যাক দেখিব বেয়া এই একেবাৰে জুই ওলাই যাব, একেবাৰে জুই ওলাই গৈ তাৰ ধ্বংস হয়। গতিকে এই মহাদেৱৰ কোপত যাতে কোনো নপৰে। মহাদেৱ এনেকুৱা একেবাৰে তাৰমানে তেওঁ যিয়ে মহাদেৱৰ ৰোষত পৰিব, তেওঁ ত্ৰিশূল পঠিয়াই দিলে য'ত নাথাকক হানি মাৰিব ত্ৰিশূলে, এনেকুৱা খং মহাদেৱৰ। দেৱ মহাদেৱ গোটেই তিনি ত্ৰৈলোকৰ মানে দেৱতাসকলৰ ভূত প্ৰেতবিলাকৰ অধিপতি, তেওঁৱে সৃষ্টি কৰা। পাৰ্বতীৰ মুখে বাজ হৈছে পোক পৰু কিছুমান, ভাল বুলি কওঁতেও বাজ হয়, বেয়া বুলি কওঁতেও বাজ হয়। তেওঁ হ'ল আমাৰ পিতা, তেওঁ হ'ল আমাৰ মাতা, তেওঁ সকলৰ কাৰণে আমি সৃষ্টি হৈছোঁ। এতিয়া পাৰ্বতী আমাৰ মাতা, গতিকে আমি মাতাক কেনেকৈ শ্ৰদ্ধা কৰাটো উচিত, পিতাক কেনেকৈ শ্ৰদ্ধা কৰাটো উচিত। গতিকে আমি যদি পিতা মাতাক যদি জগতৰ ঈশ্বৰ বুলিবলৈ যদি আমি ঈশ্বৰ ঈশ্বৰী বুলি যদি সেৱা কৰিব পাৰোঁ, সেই পিতা মাতাইতো পুত্ৰ পুত্ৰীসকলক কোনোদিনে অভিশাপ নিদিয়ে, আশীৰ্বাদহে দিব, মোৰ বাচ্চাসকল ভালে থাকক, এই তথাস্তু বুলি তেওঁলোকে আশীৰ্বাদ দিলে আমাৰ গৃহে গৃহে তেতিয়া আনন্দ আহিব, হয়নে? ভাল হৈ থাকিব, পৰিৱেশ বঢ়িয়া হৈ থাকিব। ৰাম আদৰিল হৰি যেন বিধি ব্যৱহাৰ কৰিলা পাৰ্বতী সমে শিৱক সৎকাৰ। বিধি নিয়ম হিচাপে তেওঁলোকক যি সেৱা পূজা কৰিব লাগে এইখিনি কৰিছে। যেনে আজি আমি অহাৰ লগে লগে ভকতনীয়ে গৈ ভৰি হাত ধুৱাই ধূপ দীপ জ্বলাই আনিছে,
এইটো হ'ল ভকত প্ৰণালী, গৃহস্থ প্ৰণালী। এই প্ৰণালীটো কাৰ আছে? বিপ্পদ আমোদৰে যেতিয়া কৃষ্ণৰ ওচৰত যায়, কৃষ্ণ আৰু লক্ষীয়ে বাটত গৈ ভৰি হাত ধুৱাই এইকেইবাৰে ধূপ ধূনা জ্বলাই আনি ইয়াত আহি আকৌ একেবাৰে ভৰি হাত ধুই কত ব্যৱস্থা কৰিছে। জগতৰ ঈশ্বৰে ভকতক তেনেকুৱা কাম কৰে। জগতৰ ঈশ্বৰজনী যাক মানা যায়, জগতৰ মাতৃ লক্ষী ৰাধা, তেওঁলোকে যে এজন ভকতক আনি ভৰি হাত ধুৱাই কান্দি কান্দি আনি চৰণত পৰি সেৱা কৰিছে। ঐ ভকত ইমান ডাঙৰ, সেইকাৰণে কৈছে যে ভকতে হ'ল মোৰ হৃদয়ত থাকে। ভকতক কিবা এষাৰ ক'লে মই বৰ দুখ পাওঁ, মোকেই তোমালোকে গালি পা, কিন্তু ভকতক গালি নাপাৰিবা। ভকতৰ দুখ লাগিলে এইটো ফটককৈ মানে নিস্তাৰিবা নোৱাৰে, কিন্তু ভগৱানৰ দুখ লগালে ভগৱানক এবাৰ সেৱা পূজা কৰিলে ভকত দুজন মাতি আনি কিবা এটা কৰিলেও সন্তুষ্ট হ'ব। কিন্তু ভকত দুখী হ'লে সেইজন ফটককৈ সন্তুষ্ট নহয়। গতিকে তোমালোকে মোৰ ভকতক কেতিয়াও দুখ নলগাবা, মোৰ ভকতক তোমালোকে শ্ৰদ্ধা কৰিবা, ভক্তি কৰিবা, সেৱা কৰিবা। ভকতৰ লগতে মই আছোঁ, ভকতে দুখ পোৱা মানে মই পালোঁৱেই আৰু, হয়। সেইকাৰণে জ্যেষ্ঠজনক কোনোদিনে বেয়া কথা ক'ব নালাগে, জ্যেষ্ঠজনক কোনোদিনাখনে সন্মান নকৰাকৈ থাকিব নালাগে। পিতৃ মাতৃক সদায় সন্মান কৰিব লাগে, তেতিয়াহ'লে সেইজন লোক ইহকালে পোহকালে 7টা জনমলৈ 9টা জনমলৈ মনুষ্য জনম লৈ সাধু সংগ গতি কৰা কৰ্ম কৰা সুবিধাটো পাব। আৰু যিসকলে নকয় এইবাৰে মনুষ্য জনম লৈ আহাৰ বাবে নাপায় আৰু শিয়াল কুকুৰ গাহৰি পোক পৰুৱা জনমলৈ বিষ্ঠা গ্ৰহণ কৰি থকা বাহিৰে আমাৰ কোনো কাম নাই বুলি আজি বাৰে বাৰে 14 শাস্ত্ৰ 18 পোৱা নাই, আমাক তাকেই বুজাই আছে। ৰাম শংকৰে কৰিল শিকেশক সেৱলি, আৰম্ভিলা তুতি পাছে কৰি কীৰ্তনাঞ্জলি। কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 হৰি ৰাম ৰাম ৰাম। জয় জগন্নাথ। তাহি ৰাম নিৰঞ্জন নিৰাকাৰ হৰি, কৰা কৃপা নাথ সেৱকৰ মন পুৰি, তাহি ৰাম নিৰঞ্জন নিৰাকাৰ হৰি, কৰা কৃপা নাথ সেৱকৰ মন পুৰি। হে প্ৰভু নিৰাকাৰ হৰি, আমি অধম তোমাৰ দাস, তুমি আমাক কৃপা কৰা প্ৰভু, তোমাৰ বাহিৰে আমাৰ যে আজি কোনো নাই। গতিকে এতিয়া আমি বুজি পালোঁ, তুমি আমাক শংখ চক্ৰ গদা পদ্ম ধৰি আমাক উদ্ধাৰ নকৰিলে আৰু দ্বিতীয়জন উদ্ধাৰ পৰ্দা নাই বুলি আজি সেৱকে কাকুতি কৰিছে। নমো নমো মাধৱ বিধিৰ বিধি দাতা, তুমি জগতৰ গতি মতি পিতা মাতা, তুমি পৰমাত্মা জগতৰ ঈশ্বৰ এক, একে বস্তু নাহিকে তোমাক বেতিৰে তুমি কাৰ্য কাৰণ সমস্তে চৰা চৰ, সুবৰ্ণ কুণ্ডলে যেন নাহিকে ৰামে তুমি পশু পক্ষী সুৰা সুৰ তৰুতীৰ্ণ, অজ্ঞানত মোহ সবে দেখে ভিন ভিন, এৰাম তোমাৰ দেখে মায়ায়ে মোৰ
হিতকৰ বক্ষণে তুমি আত্মা তোমাকন জানে মোহজনে অৰাম সমস্ত ভূতৰে তুমি আছা হৃদয়ত তত্ত্ব নাপায় তোমাক কবি চাৰে বাহিৰত তুমি সে কেৱলে সত্য মিছা সবেয়ান অজানি জ্ঞানী গণে কৰে হৃদয় ধ্যান অৰাম নমা গুহু সুখ ভোগ নলাগে মুকুতি তোমাৰ চৰণে মাত্ৰ থাকো ভকতি মুখে লোক নাম মূৰ কৰ্ণে তব কথা হৃদয়ত পাদ পদ্ম থাকো সৰ্বথা যে আমাক কৈ আছে হে প্ৰভু তুমিহে সঁচা আমাৰবিলাক চব মিছা যিসকলে তোমাক বাহিৰত বিচাৰি ফুৰিছে তেওঁসকলে তত্ত্বটো আধ্যাত্মিকটো বুজি পোৱা নাই তেওঁ প্ৰভু ভগৱন্তৰ হৃদয়তে আছে আমাৰ যিসকলে আধ্যাত্মিকতাই সেই কথাটো বুজি পায় হৃদয়তে যোগ প্ৰাণায়ামৰ দ্বাৰা যিজনে ৰমণ কৰিব পাৰিছে তেওঁ সুন্দৰকৈ ধৰি যাব পাৰিব আৰু যিজনে সেই বস্তুটো বুজি পোৱা নাই ঈশ্বৰ বাহিৰত আছে ক'ৰবাত আছে বৃন্দাবনত আছে জগন্নাথ আছে বুলি ক'লে তেতিয়াহ'লে সেই ঈশ্বৰৰ লগত কোনোদিনে সম্বন্ধ হ'ব নোৱাৰিব গতিকে আমাক কৈ আছে সেই সাধুসকল তুমি মই একেইজনে মহাদেৱ আৰু কৃষ্ণ নাৰায়ণে আলোচনা কৰি আছে একেইজনে তুমি আৰু মোৰ আত্মা একেই কলেব কিন্তু মানুহে বিভাজন কৰি তোমাকো বেলেগ মোকো বেলেগ বুলি ভাবি আছে গতিকে মুখে লোক নাম মূৰ কৰ্ণে তব কথা হৃদয়ত পাদপদ্ম থাকো খবৰ গতিকে তোমালোকে মুখে নাম লোৱা আৰু কৰ্ণে কৃষ্ণ কথা শুনা হয় মুখে হৰি হৰি বল তেতিয়াহ'লে এই সাধু সংগ কৰি এই সংসাৰৰ পৰা আপুনি পৰিত্ৰাণ পোৱা এটা ব্যৱস্থা পাব আৰু যদি কোনোদিনে হৰি নাম হৰি কীৰ্তন নকৰে কোনোদিনে ঈশ্বৰৰ নাম নাহে তেতিয়াহ'লে আমি নৰক যান্ত্ৰণাৰ বাহিৰে আৰু কোনো ৰাস্তা নাপাম বুলি আজি আমাক ধুনীয়াকৈ বুজাই আছে ৰাম সৰ্জনৰ সংগ নুগুচুক সৰ্বজনে এতেকে প্ৰসাদ মাগো তোমাৰ চৰণে শুনাজি কাৰণে আহিলো গোচৰ মাৰ দেখি আছো বিবিধ তোমাৰ অৱতাৰ সম্পত্তি ধৰিলা প্ৰভু যিটো নাৰী বেশ তাক দেখি লাগক বাকী আইলো কেশ মহাদেৱ প্ৰভুৱে কৈছে যে সেই প্ৰভু তোমাৰ যিবিলাক অৱতাৰ এইবিলাক শুনিয়ে মই বিচুতি গতিকে তথাপিতো আপোনাৰ যিটো নাৰী বেশ যিটো নাৰী আপুনি বেশ লৈ আপুনি মোহিনী ৰূপ ধৰিছিলে এই ৰূপটোকে চাবলৈ আহিছোঁ প্ৰভু তুমি এবাৰ মোক সেই ৰূপটো দেখুৱাবা বুলি মহাদেৱে বিষ্ণু প্ৰভু নাৰায়ণক আবেদন কৰিছে ৰামে যিটো নাৰী বেশ ধৰি মহিলা দানৱ দেৱৰো অমৃত প্ৰাণ সাধিলা মাধৱ সেই নাৰী বেশ দেখি বাকয় ভিলাসে কৌতূহলে সভাৰ জেয়া শিলুত জোপাসে সেই প্ৰভু ভগৱন্ত যিটো ৰূপে আপুনি দেৱতাসকলক অমৃত খুৱাই অজৰমৰ কৰিলে আৰু যিটো ৰূপে আপুনি দৈত্যসকলক বিষ খুৱাই মাৰিলে আৰু যিটো ৰূপে আপুনি গোটেই জগতক মোহিলে এই ৰূপটোকে এবাৰ দৰ্শন কৰিবলৈ আহিছোঁ প্ৰভু তুমি আমাক সেই আশাটো পূৰ্ণ কৰিবা বুলি মহাদেৱে নাৰায়ণক তুতি কৰিছে
ৰামে ভূত হেন জানি যদি আছে মোক দায়া দেখায়ো আমাকো কেন মত ইষ্টি মায়া ৰাম ভকতৰ মনোৰথ কৰিও পূৰণ হেন শুনি হাসি মাতি লণ্টনাৰায়ণ। এতিয়া মহাদেৱে কৈছে যে হে প্ৰভু তুমি ভকতৰ আশা মনৰ বাঞ্ছা পূৰণ কৰা। এই বুলি কোৱাৰ লগে লগে প্ৰভু নাৰায়ণে তাৰমানে হাঁহিছে। চা যিটোৱে মানে ব্ৰহ্মক চিন্তন কৰি যোগ সাধন কৰা এজন পুৰুষ ভগৱন্ত শিৱ, তেওঁ এতিয়া আকৌ নাৰীৰ মায়া চাবলৈ ইমান মনস্থ কৰি আছে। চা তেওঁ আকৌ ওপৰকলা ছবিটা তললৈ আহিছে। এগৰাকী নাৰী দেখিলে মানুহৰ মন কেনেকুৱা হয়, তেওঁ আকৌ সেই ৰূপটো চাবলৈ আহিছে। এতিয়া তেওঁ কেনেকুৱা এটা কৰ্মত আহিছে বুলি বিষ্ণু প্ৰভুৱে হাঁহিছে। চা ইয়াৰ গতি কি হৈ আহিছে। যেতিয়া কৃষ্ণৰ লীলাটো সি এবাৰ দশৰথ তেনেকৈ অহা নাছিলে। হয় হয় ৰামে দৈত্য নীলে অমৃত দেৱৰ দেখিলে সিকাৰণে শংকৰ ধৰিলো নাৰী বেশ কামুকজনৰ তাত মহাকৌতূহল তুমি মহাযোগীৰ দে শিৱে কোন ফল। তুমি মহাযোগী, তুমি এই কামুক স্বভাৱৰ বস্তুটো দেখিবলৈ কিয় তুমি মনস্থ কৰিছা, কিয় ইমান আশা কৰিছা? এই কামুক ভাৱ মানুহবিলাকে চাবলৈ ইচ্ছা কৰে। তুমি এজন যোগী দেৱ মহাদেৱ, তুমি আকৌ এইটো বিষয়ত আহাটোহে বৰ ডাঙৰ কথা বুলি নাৰায়ণে আজি শিৱক কৈ আছে। ৰাম ঘোৰ নাৰী মায়া সৰ্ব মায়াতে কুট চিত মহাসিদ্ধ মুনি ৰোক তাইকে মোহে চিত্ৰ দৰ্শনে কৰে তপ জপ যোগ ভংগ জানি জ্ঞানী গণে কামি নিৰ এৰে সংগ। কৃষ্ণ প্ৰভুৱে কৈ আছে যে ঘোৰ নাৰী মায়া সৰ্ব মায়াতে কুৎসিত, এই ৰূপটো দেখা কুৎসিত। মহাসিদ্ধ মুনিৰ কটাক্ষে মোহাচিত, মহা ঋষিসকলো তাত মানে কি হয় বিভূষিত হৈ পাহৰি যায় সেই মায়া দেখি। দৰ্শনে কৰে তপ জপ যোগ্য, যিসকলে তপ জপ কৰি আছে সেইসকলে দেখিও কামিনীয় ৰূপ দেখা পায়, তেওঁলোকৰ তপস্যাও ভংগ হৈ যায়। তেনেকুৱা নাৰীৰ দৃশ্য তুমি চাবলৈ আহিছা মহাদেৱ, তোমাৰ এনেকুৱা ভাৱ হৈ গৈছে বুলি আজি কৃষ্ণই মহাদেৱক বুজাই আছে। ৰামে যিটো ইষ্টি ৰূপক দে শিৱাকো নকাজে তুমি ভুল ভৰিলে হাসিবাক সামৰাজে এতেকেহে বোলে ক্ষমা কৰা পশুপতি হেন শুনি হাসি হৰে হৰিত বদতি। তেতিয়া মানে মহাদেৱে ভাবিছে এই নাই তুমি কিয় চিন্তা কৰিছা, এই মই একেবাৰে মদনক মোহি থকা এজন মহাভক্ত শিৱ, মই ভুল নাযাওঁ দিয়ক, আপুনি আপোনাৰ ৰূপটো দেখুৱাই দিয়ক। এই বুলি কৈ মানে তেওঁ হাঁহি হাঁহি মানে গৰ্বত মানে প্ৰভু ভগৱানক কৈছে। ৰাম মহাযোগ বলে শুদ্ধ কৰি আছো কায়া ব্ৰহ্মময় দেখো কি ৰীতে পাৰে মায়া দহি আছো মদনক কাৰো শংকা নাই মাধৱে মাতন্ত হাসি শংকৰ চাই এওঁ কৈছে যে এই মদনক মই মুহি আছোঁ, কোনো ইষ্টি মায়ে মোক গণ্ডগোল কৰিব নোৱাৰে, ব্ৰহ্মক একেবাৰে অজৰমৰ কৰি স্থিতপজ্ঞ কৰি আছোঁ, কি কৰিব পাৰে তোমাৰ বিষ্ণু মায়ে বুলি কোৱাৰ লগে লগে তাৰমানে অহংকাৰ আহি গ'ল নহয়। অহংকাৰ আহি গ'ল, মই গোটেই ব্ৰহ্মক স্থিতি কৰি মদনক মুহি আছোঁ,
কুমাৰ বিষ্ণু মায়ে মোক কি কৰিব পাৰে এই শংকৰ বুলি যেতিয়া অহংকাৰ কৰি দিলে তেতিয়া তাৰমানে এতিয়া বিষ্ণুৱে ভাবিলে তেনেহ'লে তোৰ পৰীক্ষাটোৱে চাওঁ বুলি এতিয়া লাহে লাহে আহি যাব ৰাম দেখাইব তোমাক আজি সেহি বেশ এহি বুলি অন্তৰ্ধান ভৈলাহি কেশ এই বুলি প্ৰভু ভগৱন্তৰ অন্তৰ্ধান হৈ গ'ল ৰবা তোক আজি মই দেখুৱাই দিম তোৰ কিমান মদনক মোহি থকা ধীৰ মহাদেৱ আজি তোক চিনি পোৱা যাব বুলি তেওঁ তৎক্ষণাত নাইকিয়া হৈ গ'ল ৰাম আগত নাহিকে হৰি গৈলা কোন ভীতি চতুৰ্ভীতি শান্ত হৰে পাৰ্বতী সহিতি পাৰ্বতী আৰু মহেশ্বৰী দুয়োটাই ৱাই হৈ চাই প্ৰভু ভগৱন্ত নাই খুব গ'লগৈ তৎক্ষণাতে আচৰিত হৈ গ'লগৈ হাৰি তেওঁ ৰূপ চাব মই ৰৈ আছোঁ তেওঁ এতিয়া মানুহজনে নাইকিয়া হৈ গ'ল ভগৱান নাইকিয়া হৈ এতিয়া মই কাক চাম এতিয়া বুলি তেওঁ একদম অলপমান চট ফটাই আছে ৰাম বিদুৰক লাগি শান্ত হৈয়া উঠি চাপৰি চাহন্ত নেত্ৰ বলাই সদাশিৱ উঠন্তে বৈসন্ত মাত কৰে সমীষ ৰাম কৈক গৈল কৃষ্ণ একো নপান্ত উদিষ্ঠ মনে চট ফটাই আছে ক'ত গ'লগৈ প্ৰভু ভগৱন্ত আজি তেওঁক বিষ্ণু মায়া মই সেই নাৰীক উপভোগ কৰি চাবলৈ আহিছিলোঁ আজি এতিয়া তেওঁ নাইকিয়া হৈ গ'ল বুলি তেওঁ চট ফটাই আছে ৰাম এহি মতে শান্ত হৰে আকুলিত ভাবে ভনিল শংকৰে মাধৱৰ দুই পাৱে শুনা সৰ্বজনে মহাভাগৱত পদ বোলা হৰি হৰি ডাকি চাৰুক পদ কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 হৰি ৰাম 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 জয় জগন্নাথ ঘোষা জয় ৰাম জয় শ্ৰীৰাম জয় সনাতন হৰি জয় জয় ৰাম জয় শ্ৰীৰাম জয় সনাতন হৰি বুলি কাকতি কৈছে হে প্ৰভু সনাতন হৰি তুমি ক'ত আছা দেখাই দিয়া প্ৰভু তোমাৰ ৰূপটো এবাৰ মই চামেই আৰু তোমাৰ ৰূপ দৰ্শন কৰিহে এই ৰাম পাছে তিনয়ন দিব্যয়ো পৱন দেখিলন্ত বিদ্যমান ফল ফুল কৰি জকমক কৰি আছে যত বৃক্ষ মান ৰাম শিৰিষি সেউতি তমাল মালতী লবংগ বাগি গুলাল কৰ বীৰবক কাঞ্চন চম্পক ফুল ভৰে ভাংগে ডাল ৰাম শেৱালি নেৱালি পলাশ পাৰলি পাৰিজাত জ্যোতি যায় বকুল বান্দুলি আছে ফুলি ফুলি
তাৰো সীমা সংখ্যা নাই। এই যে তেওঁ যে নিৰুদ্দেশ হৈ গ'ল, তাৰ কাষে পাশে মানে তেওঁ নিৰুদ্দেশ হৈ বহুত দূৰলৈ গুচি গ'লগৈ। গৈ এনেকুৱা এখন ঠাই পাইছে য'ত একেবাৰে গছে বাঁহে তৰু তৃণই ফুলে ফলে জ্যোতিষ্কা হৈ আছে, এনেকুৱা এখন ঠাই পাইছেগৈ। এই তাতেই মানে প্ৰভু ভগৱন্ত সেই মায়া ৰূপে সেই মানে সুন্দৰ নাৰী হৈ আৱিষ্কাৰ হ'ব। ৰাম কনৌৰ কণাৰী কদম্ব বাবৰী নাগেশ্বৰ সিংহা চম্পা অশোক অপাৰ দেৱ নামন্দাৰ মণিৰাজ ৰাজ চম্পা ৰাম কুণ্ড কুৰুবক কেতেকীত গৰ গন্ধে মোহে বহু দূৰ গুটি মালি ভেন্তি ৰংগীন ৰেৱতী মৰুৱা মধাই ধুস্তুৰ চন্দন অগৰু দিব কল্পতৰু দেৱতাৰু পদ্ম বসী প্ৰতি গাছে গাছে ভিন্দা বান্ধি আছে সুবৰ্ণ মানি কেশী আৰম্ভণি মৰকত স্থলী নানামত দীপ্তি কৰে তাৰ কাছে মহামনোহৰ দিব্য সৰোবৰ তাৰ মাজে মাজে আছে ৰাম চাৰিও কাষৰে পবাল বাসৰে বান্ধিছে বিচিত কৰি বৈদু জৰ বাট স্ফটিকৰ ঘাট মৰকত খাত কৰি ৰাম সুবৰ্ণ কমল ভেট উতপল ফুলি ফুলি আছে ৰঞ্জী শুভে চক্ৰবাক ৰাজ হংস জাক মৃণাল ভুঞ্জে ভঞ্জী কুণ্ডা কংক বক্ৰ বিবিধ শতক ভ্ৰমন্ত নিৰ্ভয় ভাব অমৃত সমান জল কৰি প্ৰাণ তেজে সুললি তৰা সুন্দৰ সুন্দৰ সৌব আছে তাতে অনেক ৰাজহংসবিলাকতে তাতে গৈ ধুনীয়াকৈ বিলাক নিবিলাক এই সিবিলাক খায় হয়। তাতে গৈ যেতিয়া হ্ৰদত যেতিয়া এবাৰ গা পা ধুব তাৰ এনেকুৱা নিৰ্মল স্ফটিক পানী তাৰ পৰা মানে ভকতনীবিলাকতে তাৰ পৰা মানে উঠি আহিব মন নকৰে, এনেকুৱা মায়াই মানে আবৃদ্ধ হৈ আছে। তাত থকা ফুলবিলাকৰ ওপৰে ওপৰে ভোমোৱাবিলাকে মধু প্ৰাণ কৰি আছে, চৰাইবিলাকতে একেবাৰে কু কু শব্দ ধ্বনি কৰি আছে, স্বৰ্গ অপেশ্বৰীবিলাকে তাতে গা পা ধুই মানে এনেকুৱা হাত পৰি আছে, সেই হ্ৰদৰ পৰা উঠি আহিব মন নাযায়, মায়াই আবৃদ্ধ হৈ আছে। গতিকে আমাক কৈ আছে সেই সাধুসকল য'তেই ভক্তবৃন্দসকল তাতে থাকে ত'তেই তোমালোকে যাবা, হৰিনাম হৰিকীৰ্তন কৰিবা, সুন্দৰ সুন্দৰ কিছু ভাল ভাল বস্তু দেখিলে তাৰ পৰা বিপৰীত হ'বা, ভাল ভাল মানে নাৰী দেখিলে ভৰি লৈ তলমূৰ কৰি চাবা, তেওঁলোকৰ ভৰি ফালেহে চাবা, মুখৰ ফালে নাচাবা, হয়। তেনেকৈ কৰি চলিলে তেতিয়াহ'লে কোনো গণ্ডগোল নোহোৱাকৈ তোমালোকে মুক্তি পাবা বুলি আজি কৈ আছে। চাৰিও পাৰত দিব্য পুষ্প যত গন্ধে দসুদিশ ভাষে অনেক ভ্ৰমৰে বেৰিয়া গুঞ্জৰে মধুপানয় ভিলাসে আৰাম যত দিব্য পক্ষী ফল ফুল ভক্ষী তেজয় সুচৰ ৰাৱ কুহু কুহু ধ্বনি কুকিলৰ শুনি
বহয়মলয়া বাও হৰি নাৰায়ণ হৰি নাৰায়ণ হৰি নাৰায়ণ হেন মহাদেৱ বন দেখিলন্ততি নয়ন দিব কন্যা একয় আছে তাতে কোটি লক্ষ্মী সমনুহে কটাই খেতৈ লোকমোহে ভন্তা খেৰি খেলে দুয়ো হাতে ৰাম তপ্ত সুবৰ্ণৰ সম জলে দেহা নিৰূপম ললিত বলিত হাত পাও চক্ষু কমলৰ পাখি মুখে মনোহৰ হাসি সঘনে দৰসে কাম ভাব ৰাম ঊৰ্ধ্বকষে পন্ত ভন্তা কৰন্ত কটাক্ষ ছটা লীলা গতি দেখাই ফুৰে পাক শুলকে উচল খোপা সঘে পাৰিজাত থোপা বামহাতে সম্বৰন্ত তাক ৰাম কৰ্ণত কুণ্ডল দোলে স্তন হল ফল কৰে গলে ৰত্নমালা জিকি পাৰে সুবৰ্ণ কংকন ধ্বনি কৰে ৰুণ জুন শুনি প্ৰকাশে হৃদয় হেম হাৰে ৰাম কণ্ঠে লৰে সাত সৰি লয় লাখে কাৰে ভৰি আগবাঢ়ি পাছে গুচি যান্ত পিন্ধি শাৰী সোণটা জালি যেন মৈৰা কৰে চালি হৰক কটাক্ষ শান্ত তেতিয়া বিষ্ণুৱে ধুনীয়া এগৰাকী দীপ্লিপ নাৰী হৈ মহাদেৱৰ আগে আগে মানে লাহে লাহে মানে দেখা দিছে গৈ আছে ইয়াতে কৈছে যে কৰ্ণত কুণ্ডল দোলে স্তন হল ফল কৰে গলে ৰত্নমালা জিকি কৰে এইবিলাক চব অলংকাৰ একে জিকমিকিয়া কণ্ঠে লৰে সাত সৰি লয়ে লাখে কাহে ভৰি আগবাঢ়ি পাছে গুচি যান্ত বঢ়িয়া বঢ়িয়া শাৰী পিন্ধি যেন মৈৰা কৰে চালি হৰক কটাক্ষ কৰি শান্ত হৰ মানে সেইবিলাক ৰূপ কৰি মহাদেৱক চাইছে আৰু তেতিয়া মহাদেৱে দেখা পোৱাৰ লগে লগে তেতিয়া কি কৰিব ক'ব ৰাম দৰশান্ত কাষ পিঠি খনু হাসে যম দৃষ্টি চাহিলা যে শান্ত চুমুদি ভ্ৰমন্ত অনেক ভাৱে উৰুৱাই বস্ত্ৰ বাৱে উচ্চ কুচ কুম্ভ দি ৰাম কংকালে কিংকিনি বাজে চৰণ কমল মাজে ৰত্ন ৰুণু পুৰৰুণ ঝুন হালে ইয়াতি মধ্য দেহ সংসাৰ মোহিনী বেশ একো অংগে নাহি সতি শুন কোনো অংগত বস্তু নোহোৱা নাই চব বস্তুতে সব জেগাতে অংগতে মানে একেবাৰে তেওঁ মানে একেবাৰে চব বস্তু মানে লগাই আনি যাতে দেখিলে মানে ৰুণু জুনু একে দেখিলে যাতে মানে একেবাৰে কোনো পুৰুষে নোচোৱাকৈ থাকিব নোৱাৰে এনেকুৱা চমৎকাৰ হৈ আহি আছে মোহিনী ৰাম মুখ চন্দ্ৰ সম শুভে পদ্মৰসু ৰভিলোভে বেহি মধু কৰে ৰুলৌ শৰীৰেৰ লাখ বেশ নেতৰ কটাক্ষ ঠেস দেখি শম্ভু আজি ভৈলা ভুল তেওঁ শৰীৰৰ খোজ কঢ়া যিটো লাখ ভেষ চকু যি চাৱনি
আজি মহাদেৱে মানে ভুল যাবই আৰু বুলি একেবাৰে বিষ্ণুৱে মানে এনেকুৱা ভেকত আহি আছে ৰাম পূৰ্ব শতু হেন জানি কামদেৱে সৰহানি মনক মদিল মহে চৰ নাহি শ্ৰুতি বুদ্ধি জ্ঞান কামানলে দহে প্ৰাণ লাজ কাজ এৰিলা শংকৰ ৰাম সবে যুগত ধ্যান গৰিলা কইনাক মাতিবে লৈলা পানেশ্বৰী চাপ মূৰ পাশ আশাৰ এক মাত মোক জন্মৰ সফল হুক দেখি থাকোঁ তোৰ লাখ তেতিয়া মহাদেৱে মাত দিলেগৈ হেই পানেশ্বৰী আহা মোৰ যোগ ধ্যান চব ভ্ৰষ্ট কৰি তোমাৰ লয় লাখকে চাই আছোঁ আহা তুমি এবাৰ মাত দি মোৰ জন্ম সামফল কৰা বুলি মহাদেৱে মানে সেইগৰাকী নাৰীক মাতিছে আৰু হয় এই ৰাম তুমি বিনে নাহি আন তুমি মোৰ যোগ ধ্যান থাকিব তোমাৰ চাই মুখ নকৰম মানি নিমান মদনে দহয়ে প্ৰাণ বোল বান্ধৈ আশ্বাস আমাক বুলন্ত অনেক বোল কইনা দেখে হুয়া ভুল পাখৰিল পাখতে মাক তেওঁক দেখি তেওঁ পত্নী উমা পাৰ্বতী যে কাষত বহি আছিলে পাহৰিয়ে গ'ল ঘৈণীয়েকৰ কথা পাহৰি গৈ এতিয়া সেই বিষ্ণু গৰাকীকহে একেবাৰে আহা তুমি এবাৰ মাত দি এবাৰ আলিংগন দি মোৰ জীৱন সামফল কৰা সেই মদনক মোহি থকা মহাদেৱ আজি বিচলিত হৈ গ'ল গতিকে আমাক কৈ আছে সেই সাধুসকল নাৰী মায়াত পৰি কোনেও যাতে বিচলিত নহয় নাৰী মায়া এনেকুৱা মায়া ই স্বৰ্গকো নিব পাৰে পাতালকো নিব পাৰে নৰককো নিব পাৰে গতিকে এইবিলাক মায়াৰ পৰা আপোনালোকে আঁতৰি আহি এক ঈশ্বৰ চিন্তন কৰক সাধু সংগ কৰক ভকতি মাধ্যমৰ মাজেৰে সেই মায়াটোৰ পৰা কাটি হৈ আহিলেহে ভকতি কাৰ্য সিদ্ধ হ'ব ভগৱান হৈও তেওঁলোকে আজি আমাক দেখুৱাইছে যে নাৰী মায়া কেনেকুৱা আমাক দেখুৱাই আছে যে আজি মহাদেৱে যিটো কৰি দেখুৱাইছে আজি আমাক দেখুৱাই আছে আমাৰ মনবিলাকত যাতে পৰণ দি দেখিলে যাতে ভাল নাৰী এগৰাকী দেখিলে যাতে আমাৰ মন যাতে বিচলিত নহয় আমাক তাকে দেখুৱাই আছে গতিকে সেইবিলাকৰ পৰা আমি বাচি থাকিবৰ কাৰণে লগা হ'লে আমি কি কৰিব লাগিব হৰিনাম হেৰি কীৰ্তনত ৰতি হ'ব লাগিব হয় তেতিয়াহে আমি এই বিপদৰ পৰা আমি বাচি যাব পাৰিম বুলি আজি আমাক শাস্ত্ৰই বুজাই আছে ৰাম যত আছে ভূতগণ কাহাতো নাহি মন কেৱলে কন্যাত মাত হিয়া স্বামীৰ দেখিয়া ভাৱ হাসন্ত পাৰ্বতী মাও চাপৰি মুখত বস্ত্ৰ দিয়া নিজৰ স্বামীয়ে যেতিয়া একেবাৰে কন্যাগৰাকী লৈ আগলৈ গৈ থাকিব ধৰিলে ৰবা ৰবা বুলি কয় পাৰ্বতীয়ে মানে ৰাম ৰাম কি হ'ল বুলি একেবাৰে মুখত কাপোৰ লৈ হাঁহিছে আৰু আজি মহাদেৱৰ কি বিলাই হ'ল নিজৰ অৰ্ধাংগিনী কাষতে আছিলে নিজৰ অৰ্ধাংগিনী পাহৰি গৈ এতিয়া লোকৰ এতিয়া বিষ্ণু মায়াত বহি লোকৰ সুন্দৰ দীপ দীপ ৰুণু জুনু শব্দ শুনি দেখি এতিয়া আজি মোক এৰি থৈ গুচি গ'ল বুলি তেওঁ খুব হাঁহিছে ৰাম আনু যত অনুচৰ বৈলশীল নিৰন্তৰ শংকৰৰ দেখি হে ন কাম শুনা সামাজিক লোক কলিত মুকুতি হোক ডাক চাৰি বোলাৰা ৰাম ৰাম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 হৰি ৰাম 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 জয় জগন্নাথ কৃষ্ণ